মাত্ৰ দুবিধ সামগ্ৰীৰে আপোনালোকে টেষ্টি গাখীৰৰ পেৰা ঘৰতে বনাই খাব পাৰিব। আজি মই এই ৰেচিপিটোকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ অসমীয়া হাউচৱাইফ চেনেলৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আশা ৰাখিছোঁ আপোনালোক সকলো ভালে আছে। আজি মই ভিডিঅ' এটা বনাবলৈ আৰম্ভ কৰিবলৈ লৈছোঁ আৰু এই ভিডিঅ'টো মই আজি অকণমান বেলেগকৈ বনাম। আজি আপোনালোকে পাকঘৰৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰা দেখি নিশ্চয় গম পাইছেই যে আজি এটা ৰেচিপি ভিডিঅ' হ'ব আৰু এই ৰেচিপিটো মই বনাম আজি পেৰা। গাখীৰ অলপ আছিলে, কেইবাদিনৰ গাখীৰ জমা হৈ আছে, খোৱা মানুহ নাই ঘৰত। তাৰপিছত ভাবিলোঁ গাখীৰখিনি এনেই পেলনিহে যাব, বেয়াহে হৈ যাব, গতিকে আজি মই পেৰাকে বনাওঁ। পেৰা কেতিয়াও বনোৱা নাই, যদিও জানো বাৰু ৰেচিপিটো বনাবলৈ, গতিকে আজি এই ৰেচিপিটোকে ষ্টাৰ্ট কৰোঁ ব'লক। কেনেকৈ পেৰা বনাওঁ চাওঁ। এতিয়া মই গেছৰ ফ্লেমটো অন কৰিম। প্ৰথমতে মই গেছৰ ফ্লেমটো মিডিয়াম ফ্লেমত দি লৈছোঁ। দি লোৱাৰ পাছত মই এতিয়া গেছত এখন কেৰাহী তুলি দিছোঁ। ইয়াৰ পাছত মই আনিছোঁ গাখীৰ এইখিনি 1 লিটাৰ হয়। 1 লিটাৰ গাখীৰ মই প্ৰথমতে দি লৈছোঁ। তাৰ পাছত আৰু অলপ আছে, সেইখিনিও দিম। এতিয়া মই আকৌ আধা লিটাৰ গাখীৰ দিলোঁ। টোটেল মই দিলোঁ 1.5 লিটাৰ গাখীৰ। ইয়াৰ পাছত মই 4টা ইলাচি লৈছোঁ আৰু অকণমান থেতালি দিছোঁ ইলাচিকেইটা। ইয়াতে মই গাখীৰতে দি দিলোঁ। তাৰ পাছত অকণমান লৰাই দিছোঁ। ইলাচিকেইটা দিয়াৰ কাৰণটো হ'ল যাতে ফ্লেভাৰটো ভাল আহে পেৰাকেইটা, সেইকাৰণে। এতিয়া মই লৰাই আছোঁ। পেৰা বনোৱা মেইন কামটোৱে হ'ল খুব লৰাই থাকিব লাগিব। ইয়াত বেছি বস্তুৰ প্ৰয়োজন নহয়, মাত্ৰ গাখীৰ আৰু চেনি হ'লেই হৈ যায়। কিন্তু ইয়াত লৰোৱা কামটোৱে হ'ল মেইন আৰু বনাবলৈ কিন্তু সহজ নহয়। কওঁতে খুব সহজ লাগে, কিন্তু বনাবলৈ সহজ নহয়। ফ্লেভাৰটো আৰু অকণমান ভাল হ'বৰ কাৰণে মই এতিয়া এটা তেজপাতো দি দিলোঁ। লৰাই থাকোঁতে আপোনালোকে ছাইডত লাগি থকা যিবোৰ গাখীৰবোৰো লাহেকৈ চাফা কৰি লৈ যাব। ছাইডত বেছিকৈ লাগি থাকিবলৈ নিদিব। মই ছাইডত লাগি থকাখিনিও চাফা কৰি নিছোঁ আৰু লাহে লাহে মোৰ গাখীৰখিনিৰ পৰিমাণটো কমি আহিছে। অলপমান কমি গ'ল গাখীৰ। 1 লিটাৰমান হৈছেগৈ। 1.5 লিটাৰ গাখীৰ 1 লিটাৰমান হৈছে। এতিয়া মই তেজপাতটো এতিয়া উঠাই দিম। তেজপাতৰ ফ্লেভাৰটো গাখীৰটোলৈ আহি গ'ল, সেইকাৰণে মই তেজপাতটো উঠাই দিলোঁ এতিয়া। ইয়াৰ পাছত লৰাই আছোঁ। লৰাই এতিয়া গাখীৰখিনি আধাতকৈও বেছি কমি গ'ল। এপোৱামান গাখীৰ আছেগৈ। এইখিনি সময়তে মই এতিয়া চেনি দিব লাগিব। চেনি দিম মই এই চাহ খোৱা কাপটোৰে আধা কাপতকৈ অলপমান বেছি। এতিয়া মই চেনি দিয়াৰ পাছত ফ্লেমটো আৰু অলপ কমাই দিলোঁ। একদম ল' ফ্লেমত কৰি ঘনাই লৰাই আছোঁ। এইখিনি সময়ত খুব লৰাব লাগিব আপোনালোকে। বেছি সময় নলৰোৱাকৈ থাকিলে তলত লাগি যাব, সেইকাৰণে ছাইডটো চাফা কৰি আপোনালোকে খুব লৰাই থাকিব লাগিব। লাহে লাহে ডাঠ হৈ আহিছে। এতিয়া ডাঠ হৈ আহিছে। গেছৰ ফ্লেমটো একদম ল'ত আছে। ল'ত দি খুব ঘনাই লৰাই থাকিব লাগিব, নহ'লে তলত লাগি যাব। মই খুব ঘনাই লৰাই আছোঁ আৰু ছাইডটো লাহে লাহে চাফা কৰি গৈ আছোঁ। পেৰা বনাবৰ বাবে মেইন 2টা কাম হ'ল লৰাই থকা আৰু আনটো হ'ল সময় বহুত প্ৰয়োজন হয় আৰু এই গাখীৰখিনি মোৰ এইখিনি পৰ্যায় পাবলৈ প্ৰায় 1 ঘণ্টা সময় লাগিছে। এতিয়াও কিন্তু 20 মিনিটমানৰ সময় বাকী আছে আৰু 20 মিনিট সময়ৰ এতিয়াও প্ৰয়োজন আছে আৰু খুব লৰাই থাকিব লাগিব। আৰু এইখিনি সময়তে আপোনালোকে আৰু এটা কাম কৰিব লাগিব। পেৰাটো আপোনালোকে বান্ধি পেলাই যিটো পাত্ৰত থ'ব, সেই পাত্ৰটোত আপোনালোকে অকণমান ঘি সানি ল'ব লাগিব। এতিয়া মই এইখিনি লৰাই থকাৰ মাজতে এখন প্লেটত ঘি অলপ সানি ৰেডি কৰি থৈ দিছোঁ, যাতে পেৰাটো বান্ধি মই সেই প্লেটখনত থ'ব পাৰোঁ। এতিয়া দেখিছে আৰু অলপ ডাঠ হৈ আহিলে। ডাঠ হৈ যিমানেই আহিছে মই সিমানেই ঘনাই লৰাই আছোঁ। খুব লৰাই থাকিব লাগিব আৰু চাই থাকিব লাগিব যাতে এই কেৰাহীটোৰ ছাইডত লাগি নধৰে। দেখিছেনে, প্ৰায় হ'বৰ সময় হৈছে আৰু। এতিয়া প্ৰায় হ'বৰ সময় হৈ গৈছে। যেতিয়া হ'বৰ সময় হ'ব, কেৰাহীটোৰ ছাইডত লাগি থকাখিনি লাহে লাহে এনেকৈ চুচি দিলে নিজে এৰাই আহিব। অকণমান আঠা লাগিব, তেতিয়া আপোনালোকে জানিব এইখিনি প্ৰায় হৈ গৈছে। আৰু বেছি ইয়াতকৈ ডাঠ কৰিব নোৱাৰিব। ইয়াতকৈ যদি ডাঠ কৰে খুব টান হ'ব আৰু আপোনালোকে লাডুটো বান্ধিবলৈ অসুবিধা হ'ব। এতিয়া মোৰ এইখিনি হৈ গ'ল। মই এখন প্লেটলৈ কাঢ়ি লৈছোঁ। লৈ অকণমান ঠাণ্ডা হ'বলৈ দিছোঁ। অকণমান ঠাণ্ডা হ'বলৈ দি হাতেৰে চুব পৰা হোৱালৈকে অকণমান ৰখিলোঁ। ৰখি হাতত অকণমান ঘি সানি ল'লোঁ। ঘি সানি লোৱাৰ পাছত লাহে লাহে মই পেৰাকেইটা বান্ধিবলৈ আৰম্ভ কৰিছোঁ। খুব সুন্দৰকৈ পেৰাকেইটা বান্ধ খাইছে আৰু দেখি ভালো লাগিছে। প্ৰথম বনাইছোঁ আজি পেৰা। প্ৰথম বনাওঁতে
ভাল পেৰা উঠিছে গতিকে মনত ভাল লাগি গৈছে এনেদৰে মই গোটেইকেইটা পেৰা বান্ধি এয়া ৰেডি হৈ গ'ল 1.5 লিটাৰ গাখীৰত ইমানকেইটাই পেৰা হৈছে আৰু খাবলৈ বহুত টেষ্টি হৈছে খাই বহুত ধুনীয়া লাগিছে কিনা পেৰাৰ সৈতে একেই হৈছে